হয়, পঞ্চায়ত নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰ জিলাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে প্ৰতিটো ৰাজনৈতিক দলেই। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ বিধানসভা সমষ্টিত। এই সমষ্টিটোত 4টা জিলা পৰিষদ আছে, তাৰ ভিতৰত এটা অন্যতম হ'ল জকাইচুক জিলা পৰিষদ। এই জকাইচুক জিলা পৰিষদত বিজেপি অগপ মিত্ৰজোঁটেও ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইয়াত বিজেপি প্ৰাৰ্থী জকাইচুক জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হৈছে হৰে কৃষ্ণ নেওগ। তেওঁ একাংশ সমৰ্থকক লগত লৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে। এয়া দেখুৱাইছোঁ, ঘৰে ঘৰে তেওঁলোকে গৈছে। শিৱসাগৰ জিলাত মুঠ 37গৰাকী প্ৰাৰ্থীয়ে 12টা জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰিছে। জকাইচুক অন্যতম। কিমান আগবাঢ়িছে? জয়তে আপোনালোকৰ নিউজ চেনেললৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আগবাঢ়িছে মানে যথেষ্টই ভালভাৱে আগবাঢ়িছোঁ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আপোনাক কিয় ভোট দিব বুলি ভাবে? ভোট দিয়াৰ কাৰণটো হৈছে যে কেন্দ্ৰৰ যিখন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ, ৰাজ্যৰ যিখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ, এই দুয়োখন চৰকাৰৰ যিবিলাক আঁচনি, এই আঁচনিবিলাকৰ এটা সফল ৰূপায়ণৰ ফলশ্ৰুতিত জনসাধাৰণৰ মাজত এটা আৱেগৰ ঢৌ বৈছে। জনসাধাৰণ যথেষ্ট সন্তুষ্ট হৈছে আৰু এই জনসাধাৰণৰ সেই সন্তুষ্ট হোৱাৰ খাতিৰতে আমি জনসাধাৰণৰ আকণ্ঠ মৰম আদায় কৰিবলৈ সক্ষম হৈছোঁ। যদিহে ৰাইজে আপোনাক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰে, তেন্তে আপুনি কি ইয়াত কাম কৰিব, কেনেধৰণে আগবাঢ়িব? আমি নিশ্চয় সফলভাৱে আগবাঢ়িব লাগিব। এই কাৰণেই যে আমাৰ এই মৌজাটো মানে জকাইচুক ZPC এলেকাটো যথেষ্ট সমস্যা আছে। আপোনালোকে জানে যে আপোনালোকৰ নিউজ চেনেলেই হওক, ক'ব বিচাৰিছোঁ মই, আপোনালোকৰ নিউজ চেনেলেই কয় যে জকাইচুকীয়া বুলি এটা শব্দ ব্যৱহাৰ কৰে। আচলতে তাচিল্য নকৰে, ঠিক তুচ্ছ অৰ্থত জকাইচুকৰ কথাটো কয়। তাৰমানে একেবাৰে অনগ্ৰসৰ। এই জকাইচুক ZPCটো একেবাৰে অনগ্ৰসৰ। গতিকে ইয়াত অসংখ্য সমস্যা আছে। আমি যদি নিৰ্বাচিত হওঁ, জনসাধাৰণৰ মাজলৈ আমি গাঁও পঞ্চায়ত হিচাপে কিছুমান মাষ্টাৰ প্লেন লৈ আমি কাৰ্যত অগ্ৰসৰ হ'ম বুলি মনতে সংকল্পবদ্ধ হৈছোঁ। এই জকাইচুক জিলা পৰিষদৰ তত্ত্বাৱধায়ক হিচাপে আছে বিজেপিৰ ৰাজ্যিক সদস্যা বিনীতা দে আছে তত্ত্বাৱধায়ক হিচাপে। আপুনি যথেষ্ট ঘূৰা দেখিছোঁ, কিন্তু কেনেধৰণে কিমান আশা কৰিছে? ইয়াত যিহেতু ৰাইজৰ দলৰ প্ৰাৰ্থীও ইয়াত আছে। পঞ্চায়ত নিৰ্বাচন বুলি নহয়, যিকোনো এটা নিৰ্বাচনতে প্ৰত্যেক দলৰ পৰা এজন প্ৰাৰ্থিত্ব দিয়ে। ঠিক তেনেকৈ ধৰণে পঞ্চায়ত নিৰ্বাচনতো আঞ্চলিক পঞ্চায়তেই হওক, জিলা পৰিষদতো নিজৰ প্ৰাৰ্থী নিজৰ দলৰ ফালৰ পৰা দিছে। সেই হেতুকে আমি পৰিৱৰ্তনৰ স্বাৰ্থত, চৰকাৰে যিহেতুকে ৰাইজৰ জনসাধাৰণৰ কাষ চাপিছে, জনসাধাৰণৰ হৈ কাম কৰিছে আৰু জনসাধাৰণৰ স্বাৰ্থতে আমাৰ প্ৰাৰ্থীজনক আমাৰ জনসাধাৰণে ভোট দিব। যি পৰিৱৰ্তনৰ স্বাৰ্থত আমাৰ চৰকাৰে যিখিনি কাম কৰিছে, সেই পৰিৱৰ্তনৰ স্বাৰ্থতহে আমাৰ কেণ্ডিডেটজনক জয়যুক্ত কৰিব পঠিয়াব। আৰু 7টা যি পঞ্চায়ত আছে, 7টা পঞ্চায়তৰ তৃণমূল কাৰ্যকৰ্তাসকল, তৃণমূল জনসাধাৰণৰ লগত যেতিয়া মই সম্পৰ্ক কৰিছোঁ, তেখেতসকলে মন মানসিকতাত বান্ধি থৈছে যে আমাৰ চৰকাৰৰ পক্ষত তেখেতসকল আছে। জিলা পৰিষদ আৰু 7টা আঞ্চলিক পঞ্চায়তৰ সদস্যক আমাক জয়যুক্ত কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি লৈছে। খালি 2 তাৰিখে ভোটদান দিবলৈহে বাকী আছে। দেখা গৈছে যে এই সমষ্টিটো আমগুৰি সমষ্টি অন্তৰ্ভুক্ত আছিলে। এই ঠাইখিনি বৰ্তমান আমগুৰি সমষ্টিটো নোহোৱা হৈছে, শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। তাৰ বাবে ৰাইজৰ ক্ষোভ থাকিব পাৰে। ৰাইজৰ ক্ষোভ নাই। আচলতে ময়ো এগৰাকী আমগুৰি সমষ্টিৰ এগৰাকী ভোটাৰ, লগতে এগৰাকী কাৰ্যকৰ্তা। ইয়াত উপস্থিত থকা প্ৰতিজন কাৰ্যকৰ্তাই আমাৰ আমগুৰি সমষ্টিয়ে কাৰ্যকৰ্তা আছিল। আৰু আমগুৰি সমষ্টি আধা পাৰ্ট যিহেতুকে নাজিৰাত সোমাই গ'ল, আধা পাৰ্ট শিৱসাগৰত গ'ল। আৰু এতিয়া আমি শিৱসাগৰ সমষ্টিটো ডেভেলপমেণ্টৰ কাৰণে আমি যিহেতুকে আমাৰ ইয়াৰ পৰা আঞ্চলিক পঞ্চায়ত জিকি যাব লাগিব, জিলা পৰিষদ জিকি যাব লাগিব, তেতিয়াহে সমষ্টিটো ডেভেলপ হ'ব। কাৰো মনত ক্ষোভ নাই। প্ৰথম অৱস্থাত অকণমান তেওঁলোকৰ মন বেয়া লাগিছিলে, যিহেতুকে কইনা এগৰাকীও নিজৰ ঘৰখনৰ পৰা যেতিয়া ছোৱালীজনী গুচি যায় বেলেগ এখন ঘৰলৈ, সেইখন ঘৰত অকণমান এডজাষ্ট হ'বৰ কাৰণে অসুবিধা হয়। সেইটোৱে আছিলে, বেলেগ একো নাই। তেনেকুৱা ধৰণৰ কোনো আমগুৰি সমষ্টিটো নাইকিয়া হৈ যোৱাৰ কাৰণে তেনেকুৱা কোনো মনত ক্ষোভ নাই। কিয় আঁকোৱালি ল'ব বুলি ভাবে আপোনালোকৰ প্ৰাৰ্থী? কিয় আঁকোৱালি? আচলতে কেন্দ্ৰত আমাৰ চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে। আপোনালোকে হয়তো নিশ্চয় দেখিছে যে প্ৰতিজন আমাৰ বৃদ্ধৰ পৰা যিসকল উঠি অহা প্ৰজন্মসকললৈ যিখিনি কাম কৰিছে চৰকাৰে, উন্নয়নমূলক আঁচনি যিখিনি কৰিছে, প্ৰত্যেকজন মানুহৰ কাৰণে চিন্তা কৰিছে। সেইকাৰণে আমাৰ যিহেতুকে মানে আমাৰ ৰাজ্যত চৰকাৰ, কেন্দ্ৰত চৰকাৰ আৰু পঞ্চায়তৰ ৰাজ ব্যৱস্থাত যদি আমাৰ নিজৰ মানুহ নাথাকে, আমাৰ মানে চৰকাৰৰ সপক্ষত মানুহ নাথাকে, তেতিয়া আমাৰ যিখিনি ৱাৰ্ডৰ পৰা, আঞ্চলিক পঞ্চায়তৰ পৰা, জিলা পৰিষদৰ পৰা আমাৰ কামখিনি ডেভেলপ নহ'ব। সেইকাৰণে ৰাইজে আঁকোৱালি
আঁকোৱালি লৈছে আৰু ইতিমধ্যে মই কৈছোঁ ইতিমধ্যে আমাৰ জিকাই পঠিয়াবৰ কাৰণে মনত সংকল্প ল'লে খালি আমি ৰাইজৰ ওচৰত চাপিবৰ কাৰণে সক্ষম হৈছোঁ হয় এনেধৰণে তেওঁলোকে আগবাঢ়িছে যিবিলাক চৰকাৰে যথেষ্ট আঁচনি গ্ৰহণ কৰিছে বুলি তেওঁলোকে কৈছে আৰু সেই আঁচনি চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ ভিত্তিত আচলতে ৰাইজে আঁকোৱালি ল'ব বুলি তেওঁলোকে দাবী কৰিছে অনাগত সময়ত লক্ষণীয় হ'ব তেওঁলোকে যি বৰ্তমান আশা পুহি ৰাখিছে দাবী কৰিছে সেয়া সত্যত প্ৰমাণিত হ'বনে নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ